উঠা উঠা বীরভদ্র চকু মেলি চোৱা সত্য কৰি কলো মই কি বৰ লাগে কোৱা বীরভদ্রই বলে বাবা ধরিছো হায় বাবা ভোলানাথ তোমাক ধ্যান কৰি মোৰ 12 বছৰ কেনেকে পাৰ হৈ গ'ল মই নিজেই নাজানো বাবা চোৱা মোৰ ভৰি হাতবিলাক জঠৰ হৈ গৈছে তিৰি চলি বাদ দিছো তোমাৰ নামত মই কেনেকে মই কেনেকে এই 12 বছৰ পাৰ হৈ গ'ল মই নিজেই নাজানো মই কেনেকে তোমাৰ নামত মই উৎসৰ্গা কৰিছো চোৱা বাবা বাবা হে বাবা মোৰ দুখ বুজি মোক এনেকুৱা এটা বৰ তুমি প্ৰদান কৰা কোনো স্থানে কোনো কালে কি কলা বীরভদ্র কোন স্থানে কোন কালে তোমার মরণ হব নালাগে ও মানে তুমি অমর হব খুঁজিছা মনৰ বাঞ্ছা পূৰ্ণ হোক বাছা ও তথাস্তু বলিয়া বৰে দিলা খুল পানী বীরভদ্রক চাই শিবই ও বীরভদ্রক চাই শিবই শিবই বলে বীরভদ্র খুনা হাবসন শিবই বলে বীরভদ্র খুনা হাবসন কোন স্থানে কোন কালে তোমার নহইব মরণ কোন স্থানে কোন কালে তোমার নহইব মরণ আজিৰ পৰা তোমাৰ নাম হোক জলন্ধৰ আজিৰ পৰা তোমাৰ নাম হোক জলন্ধৰ আর শিবে বলে জলন্ধর খুনাহাব সন বীরভদ্র তুমি অমর হয়ে গলা এই ত্রিভুবন তোমাক বধিব পৰা কারো কপাল নাই কারো কলিজা নাই তুমি মুক্ত মনে বিচরণ কৰি ফুৰা বীরভদ্র অমরত্ব বরময় করিলু প্রদান আৰু আজিৰে পৰা তোমাৰ নামটো বীরভদ্ৰৰ পৰিৱৰ্তে জলন্ধৰ কৰি পেলালো জলন্ধৰ নামেৰে তুমি এই জগতে বিদিত হৈ পৰিলা ওই অমরত্ব বরময় করিলু প্রদান জলন্ধৰ তোমাক কোনেও বধিব নোৱাৰিব আর কোন স্থানে কোন কালে তোমার নহইব মরণ জলন্ধর সেইদিনাহে তোমার মরণ মিলিব যিদিনাই তোমার মরমর ভারজা বৃন্দার সতীত্ব হরণ হইব যিদিনাই তোমার ভারজা বৃন্দার সতীত্ব হরণ হইব ও সেই দিনাই তোমার কিন্তু মিলিব মরণ বাকি আর তোমার কোনো চিন্তাই নাই তুমি মুক্ত মনে বিচরণ করি ঘোরা
জলন্ধৰ তোমাক কোনেও গঢ়িব নোৱাৰিব। বৰপাই জলন্ধৰৰ আনন্দ মিলিলা মহাৰংগে জলন্ধৰ গৃহ আহিলা হে মহাৰংগে জলন্ধৰ গৃহ বৃন্দা 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 সতীক মাতি আনি বৃন্দা তই নাটকখন কি কৰি আছ? তোৰ যে কাম বন বেলেগ একো নাই, তই ৰাতিপুৱা উঠ কেৱল নাৰায়ণ নাৰায়ণ, দুপৰীয়া নাৰায়ণ, সন্ধিয়া সেই একেই নাৰায়ণ। তই যে উঠোতে বহুতে এই নাৰায়ণ বোলা তই পূজা কৰ, সেই নাৰায়ণে আমাৰ অসুৰ বংশত কি অপকাৰ কৰিছে তই জান? তই ইতিহাস নাজান, আৰু সেই কাৰণে তই উঠোতে বহুতে নাৰায়ণক পূজা কৰ। এই তই শুনি যা, তোক কিমান প্ৰমাণ লাগিব, তোক কিমান উদাহৰণ লাগিব সেই নাৰায়ণৰ বিষয়ে। আমাৰ বংশৰ হে ৰম্ভাসুৰক বধ কৰে সেই নাৰায়ণৰ ইংগিতত যত দেৱগণ। তই নাজান এই যে মহিষাসুৰ, সি মোৰ খুব মৰমৰ ভাই আছিল, আৰু সেই মহিষাসুৰক সেই নাৰায়ণৰ ইংগিততে মহিষাসুৰক দুৰ্গা দেৱী অকৰিলা নিধন। মহিষাসুৰক দুৰ্গা দেৱী অকৰিলা নিধন। নারায়ণক পূজা কর, কাম নাই বন নাই একো নাই, নারায়ণ নারায়ণ। আই বৃন্দা তই শুনি যা, হিৰণ্যকশিপু, হিৰণ্যাক্ষ, বলি ৰজা, আমাৰ দৈত্যবিলাকৰ অসুৰবিলাকৰ গৌৰৱ অহংকাৰ আছিল, আৰু সেইসকলক সেই নাৰায়ণ বোলাটোৱে তিল তিলকৈ নিধন কৰি পেলাইছে। তই জান ও হিৰণ্যাক্ষ বধ কৰে এই তই যে পূজা কৰ, সেই নাৰায়ণ বোলাটোৱে বৰাহ ৰূপ লৈ সেই নাৰায়ণ, আৰু এই নাৰায়ণ বোলাটোৱে তাৰ নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে আমাৰ দেৱদৈত্যৰ মাজত কাজিয়া লগাই দি বাসুকী নাগক ৰচি কৰি মন্দৰগিৰি পৰ্বতৰ মাজত ৰাখি এইটো যে কৰিছিল, ইয়াৰ নামটো কি আছিল? এই কি আছিল তই? সাগৰ মন্থন। তই জান সাগৰ মন্থনটো? তই জান কিন্তু তোৰ মনত আছে তোৰ সাগৰ মন্থনটো? আৰু যেতিয়া আমি দেৱদৈত্য লগ হৈ সাগৰ মন্থন কৰিছিলো, তেতিয়া দীপলিপকৈ আই লক্ষ্মীৰ উৎপত্তি হৈছিল। মেলামুখ মেলাই থাকিলো, চিলচিলীয়া লক্ষ্মীক দেখা পাই সেই নাৰায়ণ বোলাটোৱে লক্ষ্মীক বিয়া কৰাইছিলা সেই নাৰায়ণ। আৰু তই শুনিবি নাৰায়ণৰ বিষয়ে, তই শুনিবি লিখনিৰ শেষ নাই কলমৰ আগত বৃন্দা। তই শুনি যা, ও হিৰণ্যকশিপু বধ কৰে নৃসিংহ ৰূপ লৈ সেই নাৰায়ণ। এই বৃন্দা, তেওঁলৈ বৰকৈ মনত পৰে মোৰ, আমাৰ বংশৰ আমাৰ গৌৰৱ আছিল। আমাৰ সেই দৈত্যবিলাকৰ ৰজা আছিল বলি ৰজা, আৰু সেই বলি ৰজাক সেই নাৰায়ণ বোলাটোৱে বামন ৰূপ ধৰি সি কি কৰিছে? বলি কচলনা কৰে ও সেই নাৰায়ণ। তই নারায়ণক পূজা কৰ, তই তোৰ নারায়ণ ভুলি আছো ৰ মই আজি, তোৰ নারায়ণ। তই নাৰায়ণক পূজা কৰ, তোক মই দি আছো আজি, তই নাৰায়ণটোক দি আছো মই। নারায়ণ ও এহি মতে জলন্ধৰে বৃন্দাসতীক গৰ্জিবে লাগিল। ও একদিনা জলন্ধৰ
এনেকৈ নিজৰ পত্নীজনীক বৃন্দা নানা কৰ্কথনা তিৰস্কাৰ গালি পাৰি উঠি এদিনাখন অৱসৰ বিনোদনৰ বাবে মনৰ শান্তি ল'বলৈ জলন্ধৰসুৰ কৈলাসপুৰলৈ বুলি গমন কৰিলে। ও এদিন জলন্ধৰ অসুৰে ও চলে কৈলাসৰ শিখৰে চলি গৈলা আনন্দিত মনে জলন্ধৰে কৈলাসৰ শিখৰে। এনেকৈ মহাবলৱান জলন্ধৰসুৰ এদিনাখন কৈলাসপুৰ পালেগৈ অৱসৰ বিনোদনৰ বাবে মনৰ শান্তি ল'বলৈ। সেইদিনাখন কৈলাসত কি হৈছিল? ও তাতে পাৰ্বতী গোসানী ও আছিল মনৰ শোভা চাই হেনকালে জলন্ধৰে দেখে পাৰ্বতীক মাতে গেৰিয়াই সুন্দৰী 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 বুলি মাতি বেলা মহাদেৱৰ পত্নী বুলি সেই নাজানিলা মহাদেৱৰ পত্নী বুলি আৰু মহাদেৱৰ অমৰত্ব বৰ পাই জলন্ধৰসুৰ মহাদেৱতকৈ প্ৰায় 2 গুণ ওখ হৈ গৈছিল আৰু সেয়েহে পাৰ্বতীয়ে সেই জলন্ধৰসুৰৰ ফালে ওপৰৰ ফালে চাই কথা ক'ব লগা হৈছিল। কোনে মাতে বুলি পাৰ্বতী ও ঘূৰি ঘূৰি তেতিক্ষণে জলন্ধৰক সুন্দৰী সুন্দৰী নাম কি ঘৰ ক'ত পৰিচয় দিয়া সুন্দৰী। ও তুমি কোন দূৰণিৰ গাঁৱৰে ৰূপহী কোৱাচোন তোমাৰ নাম তুমি কোৱাচোন তোমাৰ গাঁৱৰে নাম কি তোমাকে বিচাৰি যা ও তুমি কোৱাচোন তোমাৰ গাঁৱৰে কোনে ও আই ও এডাল মস্ত ভকুন্দা এডাল কৰিব মুচি আহি এইটো ও আই এই পাখণ্ড তোৰ নাম কি তোৰ ঘৰ ক'ত এই বিয়া হোৱা মই বুঢ়া হোৱা তিৰি দুটা পৰিচয় ল'বা আহিছা তই পৰৰ তিৰি দেখি যদি লাগিছে তোৰ লোক ও বিয়া কৰাই লওঁ এজনী গুচিব তোৰ দুখ মইনা মইনা এই মাত্ৰ যে কলা বিয়া কৰাই লওঁ এজনী কাৰ বিয়াৰ কথা কৈছা তোমাৰ বিয়াৰ কথা কৈছো মোৰ বিয়া আকৌ মোৰ বিয়া বিয়া বুলি কোৱাৰ লগে লগে মনটো কিবা ৰঞ্জিত ৰঞ্জিত লাগিছে ও মৰমৰ মৰমী মোৰ ইমান যে ধুনীয়া ৰূপ দেখো তোৰ
বিয়া কৰাই ঘৰলৈ লৈ যাম তোক এবাৰ মোৰ ফালে চা এবাৰ মোৰ ফালে চা এবাৰ মোৰ ফালে চা জলন্ধরে পার্বতী কি চিনি পোৱা নাই জলন্ধরে পার্বতী কি চিনি পোৱা নাই কথা শুনি পার্বতীৰ খং উঠি যায় এই পাখণ্ড প্ৰথমতে কলি তই মোক সুন্দৰী সুন্দৰী তোমাৰ পৰিচয় দিয়া একো নকয় হেন পালি পাত্তা দিয়া হেন পালি তই এইবাৰ একেবাৰে আৰু অকণমান ওপৰত লাগি গৈ তই মোক বিয়া কৰাই ঘৰত লাগি নিবি পাখণ্ড বন্দী তই এই দুটা চলি আছে মোৰ জাননে নাজান আৰু মোৰ মালিক যেনেকুৱা বস্তু নে তোৰ কথা ক'ব লাগিলি নে তোক আহি পেলাই পিঠাগুড়ি বনাই থৈ যাব কিন্তু আমাৰতো এইখিনি সময়ত আহিবা নৰে আমাৰতো এইখিনি সময়ত ও ধ্যানত বহি আছে তেওঁ এতিয়াই আহিব কৈ দিলে হাৰা মুৰা ঘূৰা কৰি দিব মইনা এইমাত্ৰ যে কলা তোমাৰ দুটা চলি আছে তোমাৰ দুটা নহয় তোমাৰ যদি ৮০টা চলিও যদি আছে হে মই কিন্তু মেৱা লাগি গৈছি মেৱা লাগি গৈছি মই কিন্তু বিশ্বাস কৰা নাই কিন্তু দেখাতো তোমাক বিয়া হোৱাহে নালাগে বিয়া হৈছা দুটা চলি আছে হা বিয়া হৈছা দেখাতো বিয়া হোৱাহে নালাগে তুমি যদি মইনা ৮০ বাৰ মান যদি তুমি বিয়া যদি হৈছা তুমি যদি তোমাৰ চলি যদি মোটামুটি ১৪০টাতকৈও যদি ওপৰত আছে জলন্ধরে বোলে দেহি তোক নেৰিম মই জলন্ধরে বোলে দেহি তোক নেৰিম মই দেহি বুলি পাৰ্বতীৰ হাতত ধৰা মহাক্রোধে পার্বতী আশার মারি জলন্ধরক চাই পাছে